হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল। আৰু আজি আমি এটি নতুন ভিডিঅ'ত আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। এইফালে ইয়াত চাহ আৰু গোল্লা, এইফালে ধুনীয়াকৈ দাদাৰ ফাৰ্মাচীত আহিলোঁ। ইয়াত দাদা মানে গুৱাহাটীৰ লাইনে নিউ ডায়মণ্ড ফাৰ্মাচীত ধুনীয়া এভেইলেবল ডক্টৰ আছে, আপোনালোকে আহিব পাৰে। মই এটা ভিডিঅ' লৈ আহিম। এইফালে পিঁয়াজ, আলু, তাৰপিছত পানীলাও, তাৰপিছত বিলাহী আৰু এইফালে গাহৰি মাংস ধুনীয়াকৈ মায়ে এতিয়া বনাব। এইফালে ৰেডি কৰি লৈছে। এইফালে মছলাও আছে, মছলা মানে আদা, ৰহুন আৰু জলকীয়া। আৰু এইফালে ধুনীয়াকৈ সেইখিনি সজাই লৈছে। এইফালে কেৰাহীত তেল গৰম হোৱাৰ পিছত ধুনীয়াকৈ পিঁয়াজখিনি দি দিছে মায়ে। আৰু এইফালে লাৰি আছে, আৰু এইফালে মাংসখিনি। এইফালে মায়ে ৰান্ধি আছে, মানে এইটো সোমবাৰৰ ভিডিঅ' হয়। এইফালে কৰ্ফুলেৰে ৰান্ধিব খুজিছিল মায়ে, আমি নাখাওঁ বুলি কোৱা কাৰণে মাৰ খং উঠি আছে। মায়ে কৈছে নিজৰ ইচ্ছামতে বনাই খুৱাও দিয়ে। আৰু আজি হৈছে মঙলবাৰ, মই ভিডিঅ'টো এডিট কৰি আছোঁ। আৰু এইফালে এয়া ধুনীয়াকৈ মাংসখিনিও বহাই দিলে। এইফালে এয়া আলু, বিলাহী আৰু লাওখিনি একেবাৰে দি লৈছে, মানে পিছে আছিল লাও সেইকাৰণে। এইফালে হালধি দিলে, নিমখ দিলে, মানে আজি অলপ ভিডিঅ'টো বেলেগ ষ্টাইলত এডিট কৰিছোঁ। কেনেকুৱা হৈছে জনাব। সদায় একে কেনেকৈনো এডিট কৰি থাকিম, সেইকাৰণে। এইফালে মাংস, আচাৰ, ভাত আৰু এইফালে চালাড। মইতো চালাড নাখাওঁৱেই। আৰু এতিয়া আমি ধুনীয়াকৈ খাই লওঁ ভাতকেইটা। এইফালে মই এতিয়া খাবলৈ ওলাইছোঁ। আৰু এনেকৈ খোৱা ভিডিঅ' দেখিলে আপোনালোক কাৰ জিভাৰ পানী পৰে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই, ধন্যবাদ।